মই ভালপোৱাৰ ওপৰত কথা এটা ক'ব বিচাৰোঁ। ভালপোৱাটো এটা বহুত মানে বেলেগ বস্তু। এইটো না আপুনি স্কুলত পঢ়িব পাৰিব, না আপুনি কলেজত পঢ়িব পাৰিব। আমি তাক ৰেচপেক্ট অবভিয়াছলি কৰিব লাগে, কাৰণ কিয় ভালপোৱাটো কোনো চাইন্সৰ বস্তু নহয় যে ভাল পাবৰ কাৰণে আমি পঢ়িব লাগিব বা বহুত কিবা কিবি দৰকাৰ, একো দৰকাৰ নাই, এইটো হৈ যায়। সেনেকুৱা যদি পঢ়িব লগা হ'লহেঁতেন তো আপোনাৰ ভাল পাবৰ কাৰণে কিতাপ পঢ়িব লাগিলহেঁতেন। তো দুখীয়া মানুহৰ কি ভাল পোৱা নহয় নেকি? সিহঁতৰতো ভাল পোৱা হৈ যায়। যাৰ টকা পইচা নাথাকে সিহঁতেও বিয়া এখন পাতে, সিহঁতৰো ভাল পোৱা হৈ যায়। তো হৈ যায় এই বস্তুটো, কোনো চাইন্সৰ দৰকাৰ নাই, কোনো পঢ়িব দৰকাৰ নাই তাত। সদায় কওঁ ভালপোৱাটো ৰেচপেক্ট কৰিব লাগে। ছোৱালী এজনীক যদি আপুনি 7 বছৰমান ভাল পায় বা ছোৱালীজনীয়ে এটা ল'ৰাক 7 বছৰ ভাল পায়, তো আই থিংক মই ভাবোঁ এইটো ৰেচপেক্টৰ ফুল প্ৰয়োজন। কাৰণ তাতে বহুত কথা আহে। বাই চান্স যদি ব্ৰেকআপ হৈ গ'ল, কি হ'ব? এক্সাম্পল, ল'ৰাটোৱে 2 পেগ মদ খাই আছিল। এই ব্ৰেকআপ হোৱাৰ পিছত কি কৰিব? 4 পেগ মদ খাব, টেনশ্যনত, ডিপ্ৰেশ্যনত, বা কিছুমানে ড্ৰাগছ ইউজ কৰিব, কিছুমানে ভাং খাব। সেনেকুৱা আৰু এটা নিচা বাছি ল'ব আৰু মই নিচা খাম, ভাই মোৰ ব্ৰেকআপ হ'ল, ভাই মোৰ এইটো হ'ল, মোৰ এইটো হ'ল, মানে বিভিন্ন ধৰণৰ কথা। তো কি হ'ল, আল্টিমেটলি তাৰ বডিৰ প্ৰব্লেম হ'ল। সি ভাল পাওঁতে খাই আছিল 2 পেগ 3 পেগ বা এনেকুৱা। তো ব্ৰেকআপ হোৱাৰ পিছত সি কি কৰিল? নিচাতে থকা হ'ল। তো অবভিয়াছলি তাৰ আয়ুস কমি আহিল। তো ভাল পালে ভালকৈ ভাল পাব লাগে। ব্ৰেকআপ কিবা কিবি এইবিলাক আনিব নালাগে। বহুত মানুহ ছুইচাইড কৰিলে। বেচেৰা ছুইচাইড কিয় কৰিব লাগে? কৰিল কিয় সি? চবেই নকৰে, মই কিছুমান মানুহৰ কথা কৈছোঁ। চব মানুহেতো নকৰে ন এইটো। জাষ্ট কিছুমান মানুহ এনেকুৱা আছে, সি ইমান ডিপ্ৰেশ্যনত পৰে ব্ৰেকআপ হোৱাৰ পিছত, বেচেৰা হেং হৈ যায়, ছুইচাইড কৰি দিয়ে। য'ত তাৰ মৃত্যু নাছিলেই, সি মৰিব লগাও নাছিল বা তাৰ